আজি আন এটা সেশন লৈ আমি অসমীয়াত কৰিব ওলাইছো আৰু আজিৰ বিষয়টো পূৰ্বে দিয়াৰ দৰে শ্ৰী অৰবিন্দ আৰু মানৱ জাতিৰ ভৱিষ্যত। প্ৰকৃততে শ্ৰী অৰবিন্দ কোন, তেওঁৰ কাম কি, ইয়ালৈ তেওঁ কিয় আহিছিলে পাৰ্থিৱ পৰিৱেশলৈ, এয়া অতি আকৰ্ষণীয় আৰু যি তেওঁৰ বিষয়ে গভীৰভাৱে নাজানে, আশা কৰোঁ তেওঁলোকৰ বহুতো উদুৱনি এই ক্ষেত্ৰত কমিব যেতিয়া জানিব যে তেওঁৰ ইয়ালৈ অহাৰ কাৰণ, পৃথিৱীলৈ অহাৰ কাৰণ আৰু তেওঁ গোটেই মানৱ জাতিৰ ভৱিষ্যতৰ লগত তেওঁৰ কৰ্ম কেনেকৈ সাঙুৰ খাই আছে। বহুতেই হয়তো ভাবিব যে তেওঁ তেতিয়াহ'লে জানো কিবা ভৱিষ্যত দ্ৰষ্টা, ভৱিষ্যতৰ কথা ক'ব পৰা বহুতো ব্যক্তিক আমি দেখিব পাওঁ। জ্যোতিষশাস্ত্ৰৰ পৰা আৰম্ভ কৰি বহুতো তেনেকুৱা বিদ্যাত পাৰ্গত বহুতো মানুহ আছে যি জ্যোতিষশাস্ত্ৰ বা গুহ্য বিদ্যাত পাৰ্গত। তেওঁলোকে বহুতো কথা ক'ব পাৰে ভৱিষ্যতৰ বিষয়ে, কৈ আহিছে। কিন্তু শ্ৰী অৰবিন্দৰ বিষয়ে এই গোটেইবিলাক বিশেষণে সমূলি প্ৰযোজ্য নহয়, এই কাৰণেই যে তেওঁৰ চেতনা সম্পূৰ্ণৰূপে ভিন্ন, তেওঁৰ কৰ্ম ভিন্ন আৰু তেওঁ সমগ্ৰ মানৱ জাতিক প্ৰকৃততে চেতনাৰ এটা আমি ক'ব পাৰোঁ যে ভৱিষ্যতৰ চেতনাৰ পৰ্যায়লৈ আগবঢ়াই লৈ গৈ আছে। এতিয়া সেই বিষয়ে আমি যদি অকণমান আলোকপাত কৰোঁ, আমি লাহে লাহে গোটেই কথাখিনি জানিব চেষ্টা কৰোঁ অকণমানকৈ, তেতিয়াহ'লে আমি বুজিব পাৰিম যে তেওঁ কোন বা তেওঁৰ কৰ্ম কি, আৰু তাৰ লগতে আৰু বহুতো কথা আমাৰ জীৱনত সাঙুৰ খাই থকা কথা, যিবিলাক প্ৰশ্নৰ আমি মুখামুখি হওঁ বহুতো সময়ত, কিন্তু প্ৰকৃত উত্তৰ বা সমাধান বিচাৰি নাপাওঁ। এতিয়া প্ৰথম কথা হ'ল, এই মহাবিশ্বৰ সৃষ্টি প্ৰসংগলৈ অহাৰ লগে লগে প্ৰথমেই যিটো প্ৰশ্ন আমাৰ মনলৈ আহে সেয়া হ'ল, এই বিশ্ব কোনে বা কিয় সৃষ্টি কৰিলে। আমি সকলোৱে জানো যে এই সমগ্ৰ সৃষ্টিৰ বা অস্তিত্বৰ মূলতে আছে এক শক্তি, যাৰ অবিহনে একোৱেই সম্ভৱ নহয়। তেওঁক আমি যি নামেৰে নামাতো কিয়, কোনোবাই তেওঁক ভগৱান, কোনোবাই ঈশ্বৰ, কোনোবাই গড, কোনোবাই আকৌ ডিভাইন বা পৰম দিব্য, আকৌ কোনোৱে সত্য বা ট্ৰুথ বুলিও কয়। এয়া দেশ, কাল, শৈক্ষিক পৰিৱেশ এইসমূহৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁক কোনে কি নাম দি মাতে আৰু কি অৰ্থ কৰে এই বিষয়ে। কিন্তু এই সকলোৰে আঁৰত যি সাৰ লুকাই আছে সেয়া হ'ল শাশ্বত, অৰ্থাৎ ইটাৰনেল, যাৰ কোনো আদি নাই, যাৰ কোনো অন্তও নাই। আৰু শাশ্বত যিহেতু অনাদি, অনন্ত আৰু অসীম,
আমি আমাৰ যি সীমাবদ্ধ চেতনা বা কোনোবাই মানসিক গণ্ডি বুলিও ক'ব পাৰে, কিন্তু মানসিক গণ্ডিৰ আঁৰতো যি প্ৰকৃততে যি কাম কৰি থাকে এয়া হ'ল চেতনা। গতিকে এই সীমাবদ্ধ চেতনাৰ আমাৰ এই সীমাবদ্ধ চেতনাৰে এই বিষয়ে অৰ্থাৎ দিব্যৰ বিষয়ে, শাশ্বতৰ বিষয়ে কোনো জ্ঞান লাভ কৰাটো সম্ভৱ নহয়, কাৰণ সেই জ্ঞান অভিজ্ঞতাৰ মাজেৰেহে পাব পাৰি। এয়া কোনো বৌদ্ধিক অন্বেষণৰ দ্বাৰা পাব নোৱাৰি। এতিয়া কালৰ প্ৰবাহৰ লগে লগে মানৱী চেতনাৰো বিকাশ হৈয়ে আছে, যি স্থবিৰ নহয়, সেয়া আমি সকলোৱে জানো। গতিকে এই বিকাশৰ কেন্দ্ৰবিন্দু হিচাপে আমাৰ ভিতৰত এক চিৰ অন্বেষণে সদায় আমাক পুছ কৰি আছে, হেঁচুকি আছে সেই পৰম দিব্যৰ বিষয়ে, তেওঁৰ প্ৰকৃতি আৰু তেওঁৰ আনকি ইচ্ছাৰ বিষয়েও জানিবৰ কাৰণে, আৰু তেওঁ কি, তেওঁৰ কৰ্ম কি, বা এই দিব্যত, এই প্ৰকাশত, বিশ্ব প্ৰকাশত তেওঁৰ কিবা কৰ্ম আছেনে, তেওঁৰ অৱদান আছেনে। কাৰণ আমি দেখিব পাওঁ যে আমাৰ জীৱনত এনেকুৱা বহুতো ঘটনা ঘটিয়েই থাকে, যাৰ আমি একো সমাধান কৰিব নোৱাৰোঁ বা বুজি নাপাওঁ কিয় এনেকুৱা হয়, কোনো ধৰণৰ সমাধানেই নাহে। এয়াই যদি জীৱন হয়, এই জীৱনৰ অৰ্থইনো কি? কিন্তু এই দিব্য বা এই শাশ্বত বা সেই ভগৱানৰ বিষয়ে জনা যি আমাৰ ইচ্ছা বা কৌতূহল, ইয়েই আকৌ সঁহাৰি হিচাপে, অৰ্থাৎ তেওঁৰ পৰা এক সঁহাৰি মাতি আনে, আৰু সেয়া নিৰ্ভৰ কৰে আমাৰ আভ্যন্তৰীণ অন্বেষণৰ যি শক্তি বা ইচ্ছা আমি ক'ব পাৰোঁ, তাৰ ওপৰত। যি পৰিমাণে আমি দিব্যৰ বিষয়ে বা শাশ্বত সত্যৰ বিষয়ে জানিব বিচাৰোঁ, সেই পৰিমাণে, সেই অনুপাতে তেওঁ আমাক তেওঁৰ বিষয়ে, তেওঁৰ কৰ্মৰ বিষয়ে জনাই গৈ থাকে। আমি সময়ৰ সোঁতত বিভিন্নজনে আমি যেনেকৈ দেখিব পাওঁ আৰু বিভিন্ন অভিজ্ঞতা লাভ কৰি আহিছে যে সকলোৱে, যে কিবা এটা শক্তি আছে, সত্য কিবা এটা আছে, যি আমাৰ জ্ঞান বা প্ৰকাশভংগীৰ ঊৰ্ধত, কিন্তু যাৰ সৈতে আমি যদি এটা অনুশীলনৰ মাজেৰে আগবাঢ়োঁ, প্ৰয়াস কৰোঁ আগবাঢ়িব, তেতিয়া আমি তেওঁৰ সৈতে সংযোগ অকণমানকৈ হ'লেও প্ৰথমতে সংযোগ এটা স্থাপন কৰিব পাৰোঁ, আৰু সেই সংযোগেই লাহে লাহে এখন সেতু স্বৰূপ হৈ পৰে, যাৰ মাজেৰে আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ। গতিকে এই প্ৰকৃততে দিব্যৰ আত্মপ্ৰকাশ, একচুৱেলি গোটেই আমাৰ বিশ্ব প্ৰকাশ যি, সেয়া দিব্যৰ আত্মপ্ৰকাশৰ এক ইচ্ছা আৰু ক্ৰমগতি, আৰু যাক আমি বিৱৰ্তন ৰূপে দেখিবলৈ পাওঁ, আৰু যাৰ আপাত ফল হ'ল, এপাৰেণ্ট যিটো আমাৰ আমি কওঁ, সেইটো হ'ল আপাত ফল আমাৰ বাহ্যিক মন প্ৰাণ আৰু স্থূলত প্ৰকাশ। অৰ্থাৎ তেওঁৰ যদি দিব্য যদি নাথাকিলেহেঁতেন, বা ভগৱান যদি নাথাকিলেহেঁতেন, বা যি নামেৰে আমি তেওঁক নকওঁ কিয়, তেওঁ যদি নাথাকিলেহেঁতেন, তেওঁৰ অস্তিত্ব নাথাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰো মানৱ জাতিৰেই নহয়,
এই প্ৰকাশত বিশ্ব প্ৰকাশত জীৱকুলৰ বিৱৰ্তনো সম্ভৱ নহ'লহেঁতেন আৰু এই মন প্ৰাণ আৰু শৰীৰেৰে আমি যাক আমি আমাৰ নিজৰ সত্তা বুলি কওঁ ইয়াৰ প্ৰকাশো নহ'লহেঁতেন। গতিকে এই ক্ষেত্ৰত বহুতে ভবাৰ দৰে যে বহুতে ভাবে যে দিব্যই বা ডিভাইনে বা ভগৱানে এই বিশ্বৰ সৃষ্টি কৰিলে আৰু ইয়াক ভৱিষ্যত নিয়তিৰ হাতত এৰি দিলে যেনিবা নিজৰ দায়িত্বৰ পৰা মুক্ত হ'বৰ কাৰণে। কিন্তু এয়া কেতিয়াও সঁচা নহয়, কাৰণ তেওঁ অতি সুন্দৰকৈ সুপৰিকল্পনাৰ সৈতে সুচ্ছন্দতাৰ সৈতে তেওঁ এই বিশ্ব প্ৰকাশক আগবঢ়াই লৈ গৈ আছে। তেওঁ নিজেই সম্ভাৱনাৰ সৃষ্টি কৰিছে, নিজকে কাল আৰু ক্ষেত্ৰৰ মাজত প্ৰকাশ কৰিছে আৰু সেইদৰে বিৱৰ্তনৰ মাজেৰে বিশ্বক আৰু মানৱ জাতিকো আগবঢ়াই লৈ গৈ আছে। এতিয়া এই দিব্য চেতনা আৰু সত্তা এটি মানৱ দেহৰ মাজেৰে যেতিয়া প্ৰকাশ হয় তেতিয়া আমি তেওঁক অৱতাৰ বুলি কওঁ। কিয় অৱতাৰৰ কথালৈ আহিছোঁ? কাৰণ এই গোটেইখিনি কথাই সংলগ্ন হৈ আছে, সাঙুৰ খাই আছে। আমি এতিয়া দেখিব পাম। অৱতাৰৰ বিষয়ে আমি সাধাৰণকৈ যদি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া আমাৰ প্ৰচলিত যি ধাৰণা অৱতাৰৰ বিষয়ে, অৱতাৰবাদৰ বিষয়ে আমি দেখিবলৈ পাওঁ যে পাৰ্থিৱ বিৱৰ্তনৰ ক্ৰমগতিত এনে একোটা মুহূৰ্ত আহে যেতিয়া গোটেই জীৱকুল প্ৰস্তুত হয় যিটো প্ৰচলিত যিটো কৰ্মৰত চেতনা অৰ্থাৎ এক্সিষ্টিং যিটো কনচিয়াছনেছ, সেই কনচিয়াছনেছ বা সেই চেতনাৰ পৰা ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ চেতনালৈ অৰ্থাৎ তাতকৈ পূৰ্বৱৰ্তী চেতনাতকৈ উচ্চতৰ এটা চেতনা স্তৰলৈ উন্নীত হোৱাৰ বাবে। আৰু সেইবাবে আমি অতীজৰ পৰা শুনি থকা দশাৱতাৰৰ কথা, 10জন অৱতাৰ, যি আমাৰ যাক আমি মৎস্য কুৰ্ম, বৰাহ নৰসিংহ, বামন পৰশুৰাম, ৰাম কৃষ্ণ বলৰাম বা বুদ্ধ আৰু কল্কি এই নামেৰে জানো। কিন্তু এই যিসকল অৱতাৰ কথা আমি জানো প্ৰকৃততে পাৰ্থিৱ অস্তিত্বত এয়া কেৱল কাহিনীয়েই নহয়, এয়া পাৰ্থিৱ চেতনাৰ উত্তৰণৰ সোপানো। তেওঁলোকৰ দ্বাৰাই অৰ্থাৎ প্ৰতিজন অৱতাৰৰ মাজেৰে একোটা সময়ত সেই চলি থকা চেতনাৰ পৰ্যায়ৰ পৰা পৰৱৰ্তী উচ্চ চেতনালৈ তেওঁলোকে মানৱ জাতিক আগবঢ়াই লৈ গৈ আছে। গতিকে এই গোটেই কথাবিলাকে ইমান যাক আমি কওঁ চাইণ্টিফিক বুলি, বিজ্ঞানসন্মত, ইমানেই বিজ্ঞানসন্মত যে ইয়াক নুই কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। অকণমান ভালদৰে মাত্ৰ চাব চেষ্টা কৰিলেই হ'ল। এতিয়া চেতনাৰ বিৱৰ্তনৰ প্ৰস্তুতি অনুসৰি আমি দেখিব পাওঁ যে প্ৰথম এককোষী জীৱ আছিলে, সেই এককোষী জীৱৰ পৰা বহুকোষী প্ৰাণীলৈ বিৱৰ্তন হ'ল। অৰ্থাৎ বহুকোষী মানে আমাৰ আমি মানুহৰ কথাই ধৰিব পাৰোঁ, আমাৰ জীৱকুলৰ কথাই ধৰিব পাৰোঁ, মানৱ প্ৰজাতিৰ কথাই ধৰিব পাৰোঁ। গতিকে এই যি
বিৱৰ্তনৰ ক্ৰমধাৰা আমি যদি অতি মনোযোগেৰে লক্ষ্য কৰোঁ তেতিয়াহ'লে ইয়াতে অৱতাৰবাদৰ বিষয়টো কাহিনী হৈ নৰয় আৰু আমি দেখিবলৈ পাওঁ যে এই দিব্যৰ বা ভগৱানৰ এটা সুনিয়ন্ত্ৰিত ইচ্ছা আৰু পৰিকল্পনা আৰু এতিয়ালৈ হোৱা এই বিৱৰ্তনৰ পৰ্যায়ক্ৰমৰ শেষত গুণে মানে মানুহ বা মানৱ প্ৰজাতি যদিও শ্ৰেষ্ঠতম বুলি গণ্য কৰা হয় ইয়াক তুলনামূলকভাৱে শ্ৰেষ্ঠ বুলি ক'ব পাৰি। পিছে এই পৰ্যায়ে যে পাৰ্থিৱ বিৱৰ্তনৰ চূড়ান্ত নিৰসন ইয়াক কোনেও নিশ্চিতভাৱে ক'ব নোৱাৰে আৰু এই ক্ষেত্ৰত আমি শ্ৰীমাৰ কেইষাৰিমান খুবেই গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টিপূৰ্ণ কথা কেইষাৰিমানৰ লক্ষ্য কৰিম তেতিয়া আমি বুজিব পাৰিম এই কথা কেইষাৰিয়েই ভৱিষ্যতৰ বিষয়ে সন্দেহ দূৰ কৰাৰ বাবে যথেষ্ট হ'ব। তেওঁ কৈছে যে প্ৰকৃতিত এটা ঊৰ্ধ্বমুখী বিৱৰ্তন ধাৰা আছে যি গতি কৰে শিলৰ পৰা উদ্ভিদৰ পৰা জন্তু আৰু জন্তুৰ পৰা মানুহলৈ। মানুহ যিহেতু এই মুহূৰ্তত ঊৰ্ধ্বগামী বিৱৰ্তনৰ শেষ পৰ্যায় বা অৱস্থাত আছে তেওঁ নিজকে ঊৰ্ধ্বাৰোহণৰ চূড়ান্ত পৰ্যায় বুলি বিবেচনা কৰে আৰু বিশ্বাস কৰে যে তেওঁতকৈ উচ্চ আৰু শ্ৰেয় পৃথিৱীত একোৱেই হ'ব নোৱাৰে। ইয়াতেই তেওঁৰ ভুল। শ্ৰী অৰবিন্দ পৃথিৱীলৈ আহিছিল মানুহক এই সত্য শিকাবলৈ। তেওঁ কৈছিল যে মানুহ হ'ল এক পৰিৱৰ্তনশীল সত্তা অৰ্থাৎ ম্যান ইজ আ ট্ৰেনজিশ্যনেল বিইং। পৰিৱৰ্তনশীল সত্তা কিয়? যি এই সত্তাই মানসিক চেতনাৰ মাজত বাস কৰে কিন্তু এক নতুন চেতনা নতুন সত্য চেতনা অৰ্জনৰ সম্ভাৱনাৰে সৈতে আৰু তেওঁ সম্পূৰ্ণৰূপে ছন্দময় শ্ৰেয় আৰু সুন্দৰ সচেতন জীৱন যাপন কৰিবলৈ সক্ষম। গতিকে পৃথিৱীত থকা সময়ছোৱাত জীৱনকালছোৱাত শ্ৰী অৰবিন্দই তেওঁৰ গোটেই সময়খিনিয়ে পাৰ কৰিছিল এই চেতনাক স্থাপন কৰিবলৈ পৃথিৱীত যাক তেওঁ নাম দিছে অতি মানসিক অৰ্থাৎ সুপ্ৰামেণ্টাল। ইয়াৰ পূৰ্বে বহুতেই এইখিনিতে কৈ থোৱাটো যুগুত হ'ব যে আধ্যাত্মিকতাৰ কথা যেতিয়া আহে বহুতো মানুহে শ্ৰী অৰবিন্দ বা এনে বহুতো আধ্যাত্মিক অন্বেষণকাৰী তেওঁলোকক একে পথৰে যাত্ৰী বুলি ভাবে অৰ্থাৎ আটায়ে আধ্যাত্মিক অন্বেষণত ৰত বা তেওঁলোকে সেই ব্ৰত লৈ আহিছে আৰু কেৱল মাত্ৰ তাৰ মাজত অকণমান পাৰ্থক্য আছে যি নগণ্য। কিন্তু যেতিয়ালৈকে কোনোবাই শ্ৰী অৰবিন্দৰ বিষয়ে ভালদৰে অধ্যয়ন নকৰে বা বুজিব চেষ্টা নকৰে ক'তনো এই পাৰ্থক্য বা প্ৰভেদ তেওঁলোকে কেতিয়াও জানিব নোৱাৰে। কাৰণ আধ্যাত্মিকতাৰ অৰ্থই হ'ল অধি আত্মা অৰ্থাৎ স্পিৰিট আৰু সেই স্পিৰিট বা আত্মাৰ সৈতে অধি আত্মাৰ সৈতে জড়িত যিহৰেই অধ্যয়ন কৰা হয় সেয়াই হ'ল স্পিৰিচুৱেলিটি আৰু ইয়াৰ লগতে
যোগৰ কথা আহি পৰে, অৰ্থাৎ মিলন, সেই স্পিৰিটৰ লগত মিলনৰ কথা আহি পৰে। কিন্তু পূৰ্বৰ যিসমূহ যৌগিক পদ্ধতি, আমাৰ ভাৰতীয় পদ্ধতি বা আন কোনো দেশত থকা পদ্ধতিও আছে, যিসমূহৰ উদ্দেশ্য সেই সময়ত চলি থকা চেতনাৰ মাজেৰেহে প্ৰকাশ হৈছিলে। অৰ্থাৎ তেওঁলোকে, সেই সন্ত যোগীসকলেও এটা সময়ত গৈ উপলব্ধি কৰিলে যে যেতিয়ালৈকে মানুহ পৃথিৱীত থাকিব তেতিয়ালৈকে সেই অধিআত্মাৰ লগত, অৰ্থাৎ দিব্যৰ লগত পূৰ্ণৰূপত মিলন সাধন সম্ভৱ নহয় বা তেওঁক পূৰ্ণৰূপে অৰ্জন কৰিব নোৱাৰি। গতিকে আৰু ইয়াতে কৈ থোৱাটো যুগুত হ'ব যে মায়াবাদৰ, আমাৰ ভাৰতবৰ্ষত মায়াবাদৰ প্ৰচলন ইয়াৰ পৰাই আৰম্ভ হৈছিলে। অৰ্থাৎ সকলো, এই বিশ্বত সকলোৱে মায়া, আমি যিয়েই কৰি আছোঁ এই গোটেইবিলাকৰ অৰ্থ শূন্য। এদিন আমি যিয়েই কৰোঁ কৰ্ম, যিয়েই বান্ধোনত বান্ধ খাই নাথাকোঁ কিয়, বা যিয়েই আমাৰ লক্ষ্য, সেই সকলোবিলাকক অতিক্ৰমি দিব্যৰ উপস্থিতি অন্ততঃ এই পৃথিৱীত, জড়ৰ পৃথিৱীত, স্থূল পৃথিৱীত সম্ভৱ নহয়। সেয়ে সকলোৱে এটা সময়ত তেওঁলোকে বিচাৰে যে যিমান সোনকালে পাৰি এই পৃথিৱীৰ পৰা আঁতৰি যাব লাগে, আৰু তেওঁলোকে তেওঁলোকৰ অন্বেষণ কৰে আন জগতসমূহত, এই পাৰ্থিৱ পৰিৱেশত নহয়। কিন্তু শ্ৰী অৰবিন্দই কৈছে যে সেয়াই যদি হ'লহেঁতেন তেতিয়াহ'লে পৃথিৱীৰ সৃষ্টিৰ কোনো লক্ষ্যই নাথাকিলহেঁতেন। প্ৰতিটো কাৰ্যৰে একোটা কাৰণ থাকে, প্ৰতিটো কাৰ্যৰ একোটা লক্ষ্য থাকে নিৰ্ধাৰিত। আৰু পৃথিৱীৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ তেতিয়াহ'লে এই পৃথিৱী যদিও দুখ যন্ত্ৰণা কষ্টৰে ভৰা, অন্ততঃ আমাৰ আপাত দৃষ্টিত আমি সেইটোৱে দেখিবলৈ পাওঁ, তথাপিও ই সামগ্ৰিক দৃশ্যপট নহয়। অৰ্থাৎ ই সাময়িকহে। এয়া এটা অন্তৰ্বৰ্তীকালীন বুলি ক'ব পাৰি, ইণ্টাৰমিডিয়েট ফেজ এটা, অন্তৰ্বৰ্তীকালীন পৰ্যায় এটা, যাৰ মাজেৰে পৃথিৱী পাৰ হৈছে। আৰু সেইকাৰণেই তেওঁ কৈছে যে ইয়াৰ ইয়াত আমি যেনেকৈ অকণমান আগতে আলোচনা কৰিছিলোঁ যে মানুহকেই জীৱশ্ৰেষ্ঠ বুলি ধৰা হয়, সেই কথাটো আমি মানি ল'লেও আনকি এইটো ধৰোঁ যে প্ৰতিজন মানুহে ইয়াত সেই কষ্ট যন্ত্ৰণা অনুভৱ কৰে আৰু জৰা মৃত্যুৰ সন্মুখীন হয়। কিন্তু এয়াই শেষ নহয়, আৰু মানুহৰ এই মানসিক সত্তাও প্ৰকৃতিৰ চূড়ান্ত বিৱৰ্তনৰ পৰ্যায় নহয়। অৰ্থাৎ ইয়াতকৈও অধিক উচ্চতৰ চেতনাৰ ক্ষেত্ৰলৈ যোৱাটো, আৰু এই পৃথিৱীতেই থাকিয়েই যোৱাটো, সেই স্তৰলৈ যোৱাটো বা সেই স্তৰ নমাই অনাটো, সেই চেতনা নমাই অনাটো সম্ভৱ। আৰু ইয়াতেই আমি শ্ৰী অৰবিন্দৰ মাজত সেই
অৱতাৰিক দৃষ্টিভংগী দেখিবলৈ পাওঁ, যাৰ কাৰণে তেওঁক প্ৰিকাৰ্চাৰ অফ ফিউচাৰ বুলিও কোৱা হয়, অৰ্থাৎ ভৱিষ্যতৰ আৰকাপুৰ বুলিও কোৱা হয়। অৰ্থাৎ শ্ৰী অৰবিন্দক যদি আমি তেওঁৰ অন্তৰ্দৃষ্টি, তেওঁৰ ভিছন, যদি সেই ভিছনৰ বিষয়ে যদি আমি লাহে লাহে জানিবলৈ প্ৰয়াস কৰোঁ আৰু তেওঁ আৰু তেওঁৰ সহযোগী এই ক্ষেত্ৰতহে কৈছোঁ বুজিব পৰা কৈ, কাৰণ যেতিয়াই সময় হ'ব সেয়া আৰু আধ্যাত্মিক সহযোগী হৈ নৰয় মানুহৰ কাৰণে। সেয়া দিব্যজননী অৰ্থাৎ মা, আমি যাক মা বুলি কওঁ, সেই মাৰ বিষয়ে মানুহে জানিব পাৰিব। আৰু তেওঁলোকে দেখুৱাই দিয়া অৱতাৰে সদায় আহি চেতনাৰ আগতে আলোচনা কৰাৰ দৰে চেতনাৰ পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবৰ কাৰণে তেওঁলোকে নিজেই সেই কামত জড়িত হয়। তেওঁলোকে দেখুৱাই দিয়ে যে তোমালোকেও এই কাম কৰিব পাৰিবা, যদিও কষ্টকৰ, যদিও ইয়াত প্ৰয়াসৰ প্ৰয়োজন, আৰু সেই প্ৰয়াস হয়তো পূৰ্বতকৈ অধিক আমি সুতীব্ৰ বুলি ক'ব পাৰিম, ইনটেন্স। সেই প্ৰয়াস হ'ব লাগিব ইনটেন্স, সুতীব্ৰ। আৰু আটাইতকৈ ডাঙৰ কথা, যেতিয়া আমি সেই কৰ্মৰ কাৰণে, অৰ্থাৎ আমাৰ জীৱনত, আমাৰ দৈনন্দিন জীৱনক দিব্য ৰূপ দিয়াৰ কাৰণে যেতিয়া দিব্যজননীক আমাৰ মাজলৈ আহ্বান কৰিম, আমাৰ হৈ কাম কৰিবৰ কাৰণে, আমাৰ বাহ্যিক যি প্ৰকৃতি, ইয়াক ৰূপান্তৰ কৰিবৰ কাৰণে, তেতিয়া ইয়াৰ সমগ্ৰ দিশটোৱেই সলনি হৈ যায়। যি পূৰ্বতে আছিলে অসম্ভৱ, যিসমূহ কাম, সেই সকলো হৈ পৰে সম্ভৱপৰ। আৰু অকল সেয়াই নহয়, প্ৰতিটো ক্ষেত্ৰতে তেওঁ আমাৰ সত্তাৰ সমগ্ৰ স্থিতি, আমাৰ সত্তাৰ পজিশ্যন লৈ আমাৰ কাৰণে যিয়েই কৰিব লাগে সেই ৰূপান্তৰৰ কাৰণে, আৰু সেই ৰূপান্তৰ তিনিটা পৰ্যায়যুক্ত, যাক আমি মন, প্ৰাণ আৰু শৰীৰ বুলি কওঁ, তাৰ কাৰণে যি যোগৰ আহি পৰে এই ক্ষেত্ৰত, সেয়াই হ'ল শ্ৰী অৰবিন্দৰ পূৰ্ণ যোগ। কিন্তু তাৰ আগতে আমি আৰু অকণমান কথা জানি লোৱাটো ভাল হ'ব। সেয়া হ'ল শ্ৰী অৰবিন্দৰ বিৱৰ্তনৰ ধাৰণা বা তত্ত্বৰ বিষয়ে। কিয়নো সেই বিষয়ে যেতিয়া আমি জানিব পাৰিম, তেতিয়া আমাৰ সমগ্ৰ ধাৰণাটোৱেই সম্পূৰ্ণৰূপে সলনি হোৱাত বা আৰু বেছি স্পষ্ট ৰূপ লোৱাত সহায় কৰিব। আৰু সেই বিষয়ে আলোচনা কৰোঁতে আমি তেওঁ কোৱা কথালৈ লক্ষ্য কৰিব পাৰোঁ যে তেওঁ কৈছে যে দ্য ৱৰ্ড ইভলিউশ্যন কেৰিজ উইথ ইট ইন ইটছ ইন্ট্ৰিনচিক চেন্স ইন দ্য আইডিয়া এট ইটছ ৰুট দ্য নেচেচিটি অফ আ প্ৰিভিয়াছ ইনভলিউশ্যন। অৰ্থাৎ বিৱৰ্তনৰ প্ৰক্ৰিয়াটো, ইভলিউশ্যন, ই সম্পন্ন হ'বলৈ হ'লে ইয়াৰ মাজত এটা পূৰ্ৱৱৰ্তী ক্ৰিয়া থাকিব লাগিব। অৰ্থাৎ ইতিমধ্যে ইয়াৰ সৈতে কিবা এটা জড়িত হ'ব লাগিব। সকলোবোৰ যে নিশ্চেতন জড়ৰ পৰা বিৱৰ্তিত হৈছে, সেই কথাই জড়ৰ মাজত ই জড়িত হৈ থকা বা লুকাই থকা কথাটোলৈকেই নিৰ্দেশ কৰে।
ইয়াৰ প্ৰকৃত সংজ্ঞাৰ অৰ্থত বিৱৰ্তন সদায়ে আহে পূৰ্বে হোৱা জড়িতকৰণৰ কাৰ্যৰ পিছত। এতিয়া আমি কি দেখিব পাওঁ সাধাৰণতে যেতিয়া বিৱৰ্তনৰ কথা আহে তেতিয়া আমি পাশ্চাত্যৰ চাৰ্লছ ডাৰউইন বা তেওঁৰ অনুগামী বৈজ্ঞানিকসকলৰ যি বিৱৰ্তনৰ তেওঁলোকে যি বিৱৰ্তনৰ তত্ত্ব আগবঢ়াইছে সেই বিষয়েহে আমি সাধাৰণতে মানুহে অৱগত হওঁ। আৰু তেওঁলোকৰ যিটো সেয়া হ'ল অকল জৈৱিক দিশটোৰ বিষয়ে সম্বন্ধিত বিৱৰ্তনৰ তেওঁলোকৰ যিটো তত্ত্ব, তেওঁলোকে চেতনাৰ বিৱৰ্তনৰ কথা কোৱা নাই। কিন্তু কথা হ'ল এই গোটেই বিৱৰ্তন বা ইভলিউশ্যনটো এটা মেকানিকেল এক্সিডেণ্টটো নহয় যে হ'ব লাগে কাৰণে হৈ গ'ল। তেওঁলোকৰ সেইটো নেচাৰেলিষ্টিক থিয়ৰী বুলিও কোৱা হয় যে প্ৰকৃতিতাত্ত্বিক, ই প্ৰকৃতিৰ মতে চলিব আৰু যিয়ে এই প্ৰকৃতিৰ অস্তিত্ব বজাই ৰখাত সমৰ্থ নহয় সেয়াই ইয়াৰ পৰা আঁতৰি যাব লাগিব। সেয়া হ'ল তেওঁলোকৰ মূল ধাৰণা। কিন্তু এনে ধাৰণাৰ কোনো গুৰু কাৰণ নাই। এতিয়া আমি যদি সমগ্ৰ পাৰ্থিৱ জীৱনৰ জড়ৰ মাজত থকা প্ৰতিশ্ৰুতি আৰু ক্ষমতাক প্ৰভেদ কৰোঁ তেন্তে পদাৰ্থবিদে যেনেকৈ নিশ্চিতভাৱে বুজে তেওঁলোকে বুজাৰ দৰে জড়ৰ পূৰ্বৰ আত্ম অস্তিত্বৰ সত্যতাক ইয়াৰ বিষয়ে আমি বুজিব নোৱাৰিম। অৰ্থাৎ কি চেতনাৰ বিৱৰ্তন হ'ব লাগিলে তাৰ আঁৰত কিবা এটাতো জড়িত হৈ থাকিব লাগিব, যাৰ কাৰণেহে সেই স্থূল বিৱৰ্তন সম্ভৱ হয় বা জৈৱিক বিৱৰ্তন সম্ভৱ হয়। আৰু ইয়াতেই আমাৰ মূল প্ৰভেদ আহি পৰে। কাৰণ ভাৰতীয় বেদান্তিক দৃষ্টিভংগীলৈ যদি আমি চাওঁ, সেই দৃষ্টিভংগীৰ আঁৰত যি কথা আছে সি হ'ল সৃষ্টি মূলতে এক আৰু অদ্বিতীয় চিন্ময় সত্তা আছে, অৰ্থাৎ স্পিৰিট বা পৰম ব্ৰহ্ম। তেওঁৰ অস্তিত্বৰ কাৰণেহে আৰু তেওঁৰ চেতনাভুক্ত হোৱাৰ কাৰণেহে ক্ৰম প্ৰকাশ হয়। অৰ্থাৎ যি ফৰ্ম বা যি ৰূপ লয় প্ৰকাশত, বিশ্ব প্ৰকাশত, সেই ৰূপবিলাকৰ আঁৰত আছে স্পিৰিটৰ বা দিব্যৰ চেতনা। দেখা যায় যে চিন্ময় সত্তা বা পৰমাত্মা বা দিব্যই নিজেই জড়ৰ মাজলৈ প্ৰক্ষিপ্ত হৈ অৰ্থাৎ ইনভলিউট হৈ নিজেই আত্মপ্ৰক্ষেপণৰ প্ৰক্ৰিয়া বুলি কোৱা হয়। এইটো নিজেই প্ৰক্ষিপ্ত হৈ ইয়াত নিজকে জড়িত কৰে জড়ৰ মাজত। এই কাৰ্যই বিৱৰ্তনক মাথো প্ৰয়োজনীয় কৰি নুতুলে, পিছে ইয়াৰ এটা বিশেষ অৰ্থও প্ৰদান কৰে। আৰু সেয়া হ'ল জড়ৰ মাজত সুপ্তভাৱে আবদ্ধ হৈ থকা এক অপৰিশোধিত আনপিউৰিফাইড মাল্টিটিউডিনাছ পাৱাৰ বা অপৰিশোধিত বহুমাত্ৰিক শক্তি এটা, যাৰ ক্ৰম উন্মিলন হয়। অৰ্থাৎ জড়ৰ মাজতো সেই একেই দিব্যৰ শক্তি সুপ্ত হৈ আছে। আমি এই কথাটো বোধহয় আগতো আলোচনা কৰিছিলোঁ। somnambulistic force, somnambulismৰ অৰ্থ হ'ল সুপ্ত হৈ থকা, লুকাই আছে তাত, কিন্তু এতিয়ালৈকে প্ৰকাশ পোৱা নাই। কিন্তু লাহে লাহে ইয়াৰ উন্মিলন হয়, ক্ৰমে লাহে 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 ইয়াৰ উন্মিলন হয়। তো সেইটো যদি আমি চাওঁ, শ্ৰী অৰবিন্দই খুব সুন্দৰকৈ ইয়াৰ ব্যাখ্যা দিছে যে
বিৱৰ্তনৰ ভাৰতীয় দৃষ্টিভংগী হ'ল ঊৰ্ধ্বই নিম্নৰ মাজলৈ নামি আহি নিজকে জড়িত কৰিছে। অৰ্থাৎ ইয়াৰ স্পষ্টকৈ ক'ব হ'লে দিব্যই ঊৰ্ধ্বৰ পৰা নিম্নলৈ অৰ্থাৎ মন জীৱন আৰু জড়ৰ মাজলৈ নামি আহিছে। আৰু বেদান্তত ইয়াৰ উল্লেখ কেনেকৈ আমি পাওঁ? সৎ চিৎ আনন্দ। সৎ হ'ল এক্সিষ্টেঞ্চ অৰ্থাৎ অস্তিত্ব, চিৎ হ'ল কনচিয়াছনেছ আৰু ব্লিছ বা আনন্দ। শাশ্বতৰ এই অপ্ৰকাশিত ত্ৰয়ী সত্য, ইয়াৰ তিনিটা দিশ আছে, সৎ চিৎ আনন্দ। আৰু ইয়াৰ কাৰণেহে বিশ্বৰ বিৱৰ্তন সম্ভৱ হৈছে। পিছে বিশ্ব প্ৰকাশৰ বাবে পৰম ব্ৰহ্মৰ এই ত্ৰিধা স্থিতিয়ে প্ৰত্যক্ষভাৱে কাম নকৰে। এতিয়া আমি ইয়াত গুৰুত্বপূৰ্ণ কথা এটা পাম। শ্ৰী অৰবিন্দই যাৰ বিষয়ে উনুকিয়াইছে, প্ৰথমবাৰৰ বাবে তেওঁ কৈছে, সেয়া হ'ল ছুপাৰ মাইণ্ড বা অতি মানস। তেওঁ কৈছে এই শাশ্বত অপ্ৰকাশিত সত্যক পৰাৰ্ধ বা আপাৰ হেমিস্ফিয়াৰ বুলি কোৱা হয়, সৎ চিৎ আনন্দ। আৰু নিম্নভাগক অপৰাৰ্ধ বুলি কোৱা হয়, লোৱাৰ হেমিস্ফিয়াৰ, য'ত আমাৰ মন, জীৱন বা প্ৰাণ আৰু শৰীৰৰ অৱস্থান। আৰু এই দুয়ো ভাগ অৰ্থাৎ পৰাৰ্ধ আৰু অপৰাৰ্ধ, ঊৰ্ধৰ সৎ চিৎ আনন্দক নিম্নৰ মন, জীৱন বা প্ৰাণ আৰু জড়ৰ সৈতে যিয়ে সংলগ্ন কৰিছে, সেয়াই হ'ল শ্ৰী অৰবিন্দৰ ভাষাৰে অতি মানস। এই অতি মানস হ'ল অবিভক্ত ত্ৰিধা পৰম ব্ৰহ্মচেতনাৰ আত্মসম্প্ৰসাৰণ। অৰ্থাৎ যাক তেওঁ ছুপাৰ মাইণ্ড বুলি কৈছে, সেই ছুপাৰ মাইণ্ড হ'ল চেল্ফ এক্সটেনশ্যন অফ দ্য স্পিৰিট অৰ দ্য ডিভাইন। সৎ চিৎ আনন্দৰ আত্মপ্ৰসাৰণ হ'ল ছুপাৰ মাইণ্ড। সেই ছুপাৰ মাইণ্ডৰ দ্বাৰাহে ইয়াৰ নিম্ন যি মন, প্ৰাণ আৰু শৰীৰ আছে, অৰ্থাৎ জড়ৰ মাজলৈ দিব্যই নিজকে আত্মপ্ৰক্ষেপণ কৰে, নিজকে প্লাঞ্জ কৰে। ইয়াকেই কোৱা হয় ছেভেন ফ'ল্ড কৰ্ড অফ বিং, অৰ্থাৎ সত্তাৰ সপ্তধা স্তৰ বিন্যাস। এতিয়া আমি যদি চাওঁ, এই ছেভেন ফ'ল্ড কৰ্ড অফ বিং যে কথাটো, বিং হ'ল সত্তা, প্ৰকৃত সত্তা। এতিয়া প্ৰকৃত সত্তা কি? ছেভেন ফ'ল্ড কৰ্ড অফ বিং, ঊৰ্ধৰ সেই তিনি স্থিতি অৰ্থাৎ সৎ চিৎ আৰু আনন্দ, তাৰ লগতে ছুপাৰ মাইণ্ড, আৰু নিম্নৰ মন, প্ৰাণ আৰু শৰীৰ, যি ঊৰ্ধৰ সেই তিনি স্থিতিৰ গৌণ বা সহকাৰী শক্তিহে। আৰু এই ঊৰ্ধৰ চাৰি অৰ্থাৎ সৎ চিৎ আনন্দ আৰু অতি মানস বা ছুপাৰ মাইণ্ড, আৰু নিম্নৰ মন, প্ৰাণ আৰু শৰীৰ, অৰ্থাৎ গোটেইখিনি মিলি হ'লগৈ 7। এই সাতোটা স্থিতি লৈয়ে কোৱা হয় ছেভেন ফ'ল্ড কৰ্ড অফ বিং, অৰ্থাৎ তেওঁ সম্প্ৰসাৰিত পৰম দিব্য, তেওঁ সম্প্ৰসাৰিত, তেওঁ সেই বিশ্বাতীত তেওঁৰ স্থিতিতেই আবদ্ধ হৈ থকা নাই, কনফাইন হৈ থকা নাই। তেওঁ নিজকে সম্প্ৰসাৰিত কৰিছে নিজৰে আটাইতকৈ নিম্নতম স্থিতিলৈ, অৰ্থাৎ জড়ৰ মাজলৈ, আনকি জড়ৰ মানে কি, একেবাৰে নিশ্চেতনাৰ ৰাজ্যলৈ। এতিয়া এই বিষয়ে আমি আৰু বেছি সুন্দৰকৈ জানিব পাৰিম।
ঊৰ্ধ্বত হ'ল অস্তিত্ব, এক্সিষ্টেন্স, কনচিয়াছনেছ, চেতন শক্তি, আৰু ব্লিছ, আনন্দ, আৰু অতি মানস, ইয়াৰ মিডিয়াম বা এজেঞ্চি। সেয়া হ'ল এই চাৰিটা পৰাৰ্ধ বুলি কোৱা হয়। আৰু নিম্নৰ মন, প্ৰাণ আৰু জড়, এয়া হ'ল অপৰাৰ্ধ। এতিয়া এই মন, প্ৰাণ আৰু জড়ৰ মাজলৈ দিব্যৰ আত্মপ্ৰক্ষেপণ, ইনভলিউশ্যন, এয়া হ'ল বিৱৰ্তনৰ প্ৰথম পৰ্যায়। মিন্স হি ইজ ডিভাইন অৰ স্পিৰিট ইজ ইনভলভিং হিমছেল্ফ ডাউন টু হিজ নিডাৰমষ্ট ষ্টেট। সেইটো হ'ল ইনভলিউশ্যন, ফাৰ্ষ্ট ষ্টেপ। ইয়াৰ দ্বিতীয় ষ্টেপ হ'ল, দ্বিতীয় পৰ্যায় হ'ল প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া, অৰ্থাৎ ৰিটাৰ্ণ। অৰ্থাৎ যেতিয়া দিব্যই নিজকে প্ৰক্ষেপ কৰিলে জড়ৰ মাজলৈ, জড়ৰ পৰা প্ৰাণ আহিলে, জড়ৰ মাজত প্ৰাণৰ স্পন্দন হ'ল, প্ৰাণৰ পৰা মনলৈ বিৱৰ্তন হ'ল। আৰু এই প্ৰক্ৰিয়াত জড়ৰ মাজত প্ৰাণ আহিবলৈ আৰু প্ৰাণৰ পৰা মনৰ আগমনৰ বাবে বহু যুগ যুগান্তৰৰ প্ৰয়োজন হ'ল। আৰু এতিয়ালৈকে আৰ্জিব পৰা সিদ্ধিৰ ক্ষেত্ৰত মানস সত্তাই হ'ল আটাইতকৈ বিৱৰ্তিত। অৰ্থাৎ আমাৰ মানুহৰ যি মেণ্টেল কনচিয়াছনেছ বা মানস সত্তা, ইয়েই হ'ল আটাইতকৈ বিৱৰ্তিত। পিছে এই বিৱৰ্তনৰ কাৰ্যসূচীত চূড়ান্ত নহয় বুলি শ্ৰী অৰবিন্দই আমাক কৈছে। সেইকাৰণে তেওঁ কৈছে যে মেন ইজ এ ট্ৰেনজিশ্যনেল বিং, নট দ্য আল্টিমেট ট্ৰুথ অফ ইভলিউশ্যন। মানুহ হ'ল পৰিৱৰ্তনশীল সত্তা আৰু তেওঁ এই বিৱৰ্তনৰ চূড়ান্ত সত্য নহয়। আৰু ইয়াৰ লগতে তেওঁ কৈছে যে বিৱৰ্তনশীল সৃষ্টি মানুহৰ মাজতেই স্তব্ধ হৈ ৰ'ব নোৱাৰে। ই নিজৰ সীমাবদ্ধতা, অচেতনতা আৰু নিম্ন প্ৰকৃতি অতিক্ৰম কৰি পাবগৈ লাগিব অতি মানসত্ব, অৰ্থাৎ ছুপাৰ মাইণ্ডলৈ আগবাঢ়িব লাগিব। আৰু অৱশেষত ইয়াৰ অন্তিম লক্ষ্য সেই পৰম সত্য, সেই ইটাৰ্নেল ট্ৰুথ, যাক আমি অকণমান আগতে আলোচনা কৰিছিলোঁ, সচ্চিদানন্দ, অৰ্থাৎ সচ্চিত আৰু আনন্দ। সেই ত্ৰিধা সত্যলৈ আমি আমাৰ ৰিটাৰ্ণ জাৰ্ণি হ'ব। আৰু এই লানিৰ নিচিগা আমাৰ যি মানৱ জীৱন, শ্ৰমশীল মানৱ জীৱন, ইয়াৰ কাৰণে আমি অৰ্থাৎ প্ৰতিটো জন্মতে আমি আহিছোঁ, গৈছোঁ, আকৌ আহিছোঁ, অৰ্থাৎ এই যাত্ৰা অবিৰত। আৰু এই সমূহ যাত্ৰাই, এই সমগ্ৰ যাত্ৰাই এই লক্ষ্য অভিমুখেই আগবাঢ়ি গৈ আছে, গতি কৰিছে। আৰু এয়াই হ'ল সমগ্ৰতাৰে সৈতে পৃথিৱীৰ বা প্ৰকৃতিৰ যোগ, নেচাৰ্ছ য়োগা বুলি কোৱা হয়। অৰ্থাৎ নেচাৰে, প্ৰকৃতিয়ে আমাৰ মাজেৰে যোগ কৰি গৈ আছে। আৰু সেই প্ৰকৃতি কি? আন কোনো নহয়, সেয়া দিব্যজননীৰে এক অংগ, এক্সিকিউটিভ আসপেক্ট অফ দ্য ডিভাইন মাদাৰ কোৱা হয়। গতিকে আমি কি দেখিবলৈ পাওঁ যে এই গোটেই ইভলিউশ্যন বা বিৱৰ্তনৰ আঁৰত, চেতনাৰ বিৱৰ্তনৰ বা চেতনাৰ ক্ৰমপ্ৰকাশৰ আঁৰত আছে সেই দিব্য হস্তই। গতিকে ই সুস্পষ্ট হৈ গ'ল যে আমাৰ সমগ্ৰ মানৱ জীৱন, পাৰ্থিৱ অস্তিত্ব আন একোৱেই নহয়, ই দিব্যৰ ক্ৰমপ্ৰকাশ। ইয়াৰ পৰৱৰ্তী উচ্চ চেতনাৰ স্তৰলৈ, আৰু সেই চেতনা হ'ল অতি মানসিক চেতনা।
সেই বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। আৰু ইয়াৰ লগতে আহিব তেতিয়া যোগৰ কথাও, যে যোগৰ বিভিন্ন পদ্ধতি, ভাৰতীয় যোগৰ বিভিন্ন পদ্ধতি, সেইবিলাকৰ নিৰ্দিষ্ট লক্ষ্য, সীমাবদ্ধতা, আৰু ইয়াৰ বিপৰীতে শ্ৰী অৰবিন্দৰ ইণ্টিগ্ৰেল বা পূৰ্ণ যোগৰ বিষয়ে। গতিকে শ্ৰী অৰবিন্দ আৰু ভৱিষ্যত মানৱৰ বিৱৰ্তন, এই দুয়োটা কথা সাঙুৰ খাই আছে। শ্ৰী অৰবিন্দ আহিছিল সমগ্ৰ মানৱ জাতিক ইয়াৰ পৰৱৰ্তী চেতনাৰ পৰৱৰ্তী স্তৰলৈ উন্নীত কৰাবৰ বাবে। আৰু এই যি কৰ্ম, সেই কৰ্ম কোনো আমাৰ দৰে সাধাৰণ মানুহৰ দ্বাৰা কোনোদিনেই সম্ভৱ নহয়, হ'ব নোৱাৰে, যদিহে তাত দিব্যজননীৰ হস্তক্ষেপ নাথাকে বা তেওঁৰ হাত নাথাকে। তেওঁ খুব সুন্দৰকৈ, শ্ৰী অৰবিন্দই খুব সুন্দৰকৈ তেওঁৰ দ্য মাদাৰ গ্ৰন্থত মাৰ বিষয়ে কৈছে। সেই সময়ত বহুতো কথাৰ উদ্ভৱ হৈছিলে মাৰ বিষয়ে, যে তেওঁ কোন, তেওঁ প্ৰকৃততেই দিব্যজননী নে, ডিভাইন মাদাৰ নে? তেওঁতো দেখাত বিদেশিনী মহিলা এগৰাকী, আমাৰ ভাৰতীয় পৰিৱেশত থকাও নহয়। কাৰণ আমাৰ চেতনাৰ সীমাবদ্ধতা এনেকুৱাই যে আমি আমাৰ ভাৰতীয় বসনত নেদেখিলে, মূৰত উৰণি লোৱা খুব সতিসাধ্বী ৰূপত নেদেখিলে আমি কেতিয়াও ধৰিব নোৱাৰোঁ যে এয়াই দিব্যজননী হ'ব পাৰে। কাৰণ সেই দিব্যজননীয়ে ইয়াত পণ্ডিচেৰীত তেওঁৰ স্থূল যিখিনি কাম কৰি গৈছে, সেয়া মানে ইমানেই আচৰিত হ'বলগীয়া। ক'ৰ পৰা তেওঁ শক্তি পায়, দিনটো দিনেই, প্ৰতিটো মুহূৰ্ত, আনকি ৰাতিও তেওঁ এঘণ্টাও ভালদৰে শুবলৈ সময় নাপায়। কাৰণ ৰাতি আকৌ তেওঁৰ কামবিলাক হ'ল গুহ্য স্তৰৰ, অৰ্থাৎ অকাল কাম। দিনত ফিজিকেল কাম, ৰাতি গুহ্য কাম। যিয়ে নহওক বাৰু, মাৰ বিষয়ে ক'ব ওলাইছিলোঁ। শ্ৰী অৰবিন্দই যি কৈছে যে মাৰ সত্তাৰ তিনিটা দিশৰ বিষয়ে তোমাৰ জ্ঞান তেতিয়াহে হ'ব যেতিয়া আমাক আৰু ব্ৰহ্মাণ্ডক ধাৰণ কৰি থকা চিত শক্তিৰ সৈতে তুমি একাত্ম হ'বলৈ আৰম্ভ কৰিবা। প্ৰথমে তেওঁ বিশ্বাতীতা, ট্ৰান্সেণ্ডেণ্টেল, আদ্যা পৰাশক্তি, যাৰ বিষয়ে আমাৰ যি আদি গ্ৰন্থ বেদ, সেই তাতো আদ্যা পৰাশক্তিৰ কথা আছে। ত' আদ্যা পৰাশক্তি সকলো ভুৱনৰ ঊৰ্ধত থাকি চিৰ অপ্ৰকাশিত ৰহস্যৰ সৈতে সৃষ্টিৰ সংযোগ সাধন কৰে। তাৰপিছত তেওঁ বিশ্বব্যাপিনী, মহাজাগতিক মহাশক্তি, যাৰ দ্বাৰা তেওঁ সমূহ সত্তাৰ সৃষ্টি কৰি গৈছে। এই সমগ্ৰ অনন্ত কোটি প্ৰক্ৰিয়াক নিজৰ মাজত ধাৰণ কৰিছে, সেইসমূহৰ মাজলৈ প্ৰৱেশ কৰিছে নিজেই, সেইসমূহক পালন পোষণ কৰিছে, চলাইছে আৰু
তৃতীয়তে ব্যষ্টি ৰূপত তেওঁৰ সত্তাই এই দুই বৃহত্তৰ ভাৱক শাৰীৰিকভাৱে মূৰ্ত কৰি আমাৰ ওচৰত জীৱন্ত আৰু দৃষ্টিগোচৰ কৰি তুলি ধৰিছে আৰু দিব্য প্ৰকৃতি আৰু মানৱাধৰৰ মাজত সেতু ৰচনা কৰিছে। অৰ্থাৎ আমি শ্ৰী অৰবিন্দৰ সাবিত্ৰীত যি তেওঁৰ উল্লেখ পাওঁ সাবিত্ৰীৰ কথা যে শ্বি ইজ দ্য গোল্ডেন ব্ৰিজ, দ্য ৱাণ্ডাৰফুল ফায়াৰ, শ্বি ইজ নান আদাৰ দেন দিছ ডিভাইন মাদাৰ। অৰ্থাৎ আমাৰ এই দিব্য জননী যি সেই দিব্য প্ৰকৃতি অৰ্থাৎ যাৰ বিষয়ে আমি অকণমান আগতে আলোচনা কৰিলোঁ, সেই পৰাৰ্ধ ত্ৰিধা স্থিতি সচ্চিত আনন্দ আৰু তাৰ লগতে অতি মানসক সংযোগ কৰিছে এই পাৰ্থিৱ যি নিম্ন প্ৰকৃতি অৰ্থাৎ অপৰাৰ্ধ মন প্ৰাণ আৰু জড়ৰ জগতৰ সৈতে সংলগ্ন কৰিছে, যাতে ইয়াতো দিব্যৰ ৰাজত্ব সম্পূৰ্ণ হয় আৰু এই পৃথিৱী স্বৰ্গলৈ ৰূপান্তৰিত হয়। আজিলৈ ইয়াতে সামৰণি মাৰোঁ আমি, আৰু ইয়াৰ পিছৰ ছেশ্যনত আমি আকৌ আলোচনা কৰিম। জয় মা।